নমস্কাৰ, আজি হৈছে 18 জুন। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগবঢ়াইছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ৰাজ্যত UCC গৃহীত হোৱাৰ সময়তে RSS নেতা ৰাকেশ শৰ্মা বৰদলৈ কাণ্ড। পত্নী সন্তান থকাৰ পিছতো একাধিক যুৱতীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ। এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে দ্বিতীয় বিবাহৰো অভিযোগ উত্থাপিত হৈছে ৰাকেশ শৰ্মা বৰদলৈৰ বিৰুদ্ধে। ন্যায় বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে পত্নীয়ে। দিবলৈছোঁ আন এটা খবৰ। অবৈধ লোকৰ বিৰুদ্ধে চলিব একশ্যন, প্ৰতি বছৰে হ'ব NRC। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্ত জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰ তথা কেন্দ্ৰই। প্ৰতি বছৰে সীমান্ত জিলাত হ'ব NRC। প্ৰতি বছৰত এবাৰ সীমান্ত জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্ত জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন কেন্দ্ৰ। প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল কিমান বাঢ়িল কৰা হ'ব পৰীক্ষা। জনগাঁথনি পৰিৱৰ্তন হ'লেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছৰ খবৰ। প্ৰধানমন্ত্ৰী হৈ নাথাকিব নৰেন্দ্ৰ মোদী। দেশত আহি আছে ভয়ংকৰ আৰ্থিক ছুনামি। জনতাৰ ভয়ত ভিতৰে কঁপিছে সমগ্ৰ ছিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই, এনেদৰে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে মন্তব্য কৰি কয়, যি ছিষ্টেমক মোদীয়ে কণ্ট্ৰল কৰিছিল সেই ছিষ্টেমে মোক তথ্য দিছে। মোদী, অমিত শ্বাহ, বিজেপি মন্ত্ৰী কলা অধ্যায়ৰ তথ্য আমাৰ হাতত আছে। এবছৰৰ ভিতৰত মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব। দেশৰ আৰ্থিক ব্যৱস্থা ছিষ্টেমক লৈ এই বিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে ফাদিল কৰিলে ভয়ংকৰ তথ্য। ইয়াৰ পাছৰ খবৰ। বাংলাদেশী বিৰোধী অভিযানৰ মাজতে বাংলাদেশীয়ে সংঘটিত কৰিছে জঘন্য কাণ্ড। সীমান্তৰ ভাৰতীয় নাগৰিকক অপহৰণ কৰি লৈ গ'ল বাংলাদেশীয়ে। নাওৰে আহি অপহৰণ কৰিলে ৰঞ্জিত দাস নামৰ ভাৰতীয় নাগৰিকক। সীমান্তৰ BSFৰ সন্মুখতে অপহৰণ কৰিলে ভাৰতীয় নাগৰিকজনক। BSF কেম্পৰ পৰা 100 মিটাৰ দূৰত্বতে এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছে। কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত এই ভয়াৱহ কাণ্ড। চৌকাষ্টলৈ আহিছিল বাংলাদেশীৰ দলটো। বাংলাদেশীৰ বিৰোধী অভিযানৰ মাজতে বাংলাদেশীয়ে সংঘটিত কৰিছে এই জঘন্য কাণ্ড। পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী তথা OBCক লৈ ডাঙৰ খবৰ। শীঘ্ৰে অসমত চলিব OBC জনসংখ্যা জৰীপ। নতুনকৈ OBCত অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা। নেপালী জনগোষ্ঠীয় 11টা সম্প্ৰদায়ৰ ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব। ভুৱা OBC প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে হ'ব অভিযান। বিষ্ণুপ্ৰিয়া মণিপুৰীসকল তালিকাভুক্ত হৈছে OBCত। এই পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কুৰ্মী, কহাৰ, কৰ্মকাৰ জনগোষ্ঠী। OBC অন্তৰ্গত সকলো জনগোষ্ঠীৰ ওপৰত শীঘ্ৰে চলিব জৰীপ। বৰ্তমানে 38টা জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে OBC শ্ৰেণীত। দিবলৈছোঁ এটা ব্ৰেকিং নিউজ। ৰাজপথত বিবস্ত্ৰ কৰি মহিলাক ভয়ংকৰ নিৰ্যাতন একাংশ পুৰুষ মহিলাৰ। এফালে নাৰী সুৰক্ষা শ্লোগান আৰু আনফালে নাৰী নিৰ্যাতন। এবাৰ ৰাজপথত বিবস্ত্ৰ মহিলাৰ বিননি। ৰাজপথত বিবস্ত্ৰ কৰি মহিলাক ভয়ংকৰ নিৰ্যাতন একাংশ পুৰুষ আৰু মহিলাৰ। ঘৰৰ সন্মুখতে মহিলাৰ গাৰ কাপোৰ খুলি দিয়া হ'ল। স্বামীৰ সন্মুখতে বস্ত্ৰহৰণ একাংশ মহিলাৰ। এগৰাকী মহিলাৰ অসহায় অৱস্থা। লখিমপুৰত চাউলধোৱাত অমানৱীয় এই কাণ্ড সংঘটিত হৈছে। চাউলধোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ক্ষুদ্ৰ দোকান দি কৰিছিল জীৱন নিৰ্বাহ। দোকান মেৰামতি কৰি থকাৰ সময়তে একাংশৰ দানৱীয় এই কাৰ্য। দম্পতীক বৰ্বৰভাৱে কৰা হ'ল আক্ৰমণ। ডিঙিত ধৰি গতিয়ে উলিয়াই আনি ৰাজপথত বগৰাই মাৰধৰ কৰে দম্পতীহালক। দোকানৰ বয় বস্তু ভাঙিও লণ্ডভণ্ড কৰে। দিবলৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ। সম্পূৰ্ণৰূপে স্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছে ইৰাণে। যুদ্ধৰ পৰা বিৰত থাকিবলৈ ইজৰাইলক সকিয়নি আমেৰিকাৰ। দীৰ্ঘ সময়ৰ অন্তত অশান্ত মধ্যপ্ৰাচ্যত শান্তিৰ প্ৰতিষ্ঠা হোৱাৰ দিশে স্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিলে ইৰাণে। ইজৰাইল আমেৰিকাই ধ্বংসযজ্ঞ চলোৱা ইৰাণ পুনৰ নিৰ্মাণ হোৱাৰ দিশে। লেবাননকে ধৰি সকলো যুদ্ধজৰ্জৰ প্ৰান্তত তাৎক্ষণিক স্থায়ী যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। যুদ্ধবিৰতি ঘোষণা কৰি ইজৰাইল আমেৰিকাক সকিয়নি ইৰাণৰ। ইৰাণত পুনৰ আক্ৰমণ কৰিলে খুদ দায়ী হ'ব ইজৰাইল আৰু আমেৰিকা। শান্তি চুক্তি উলংঘা কৰিলে জবাবদিহি হ'ব লাগিব ইজৰাইল আৰু আমেৰিকা।
ইজৰাইল আমেৰিকাক সকিয়নি দি যুদ্ধবিৰতি ঘোষণা কৰিছে সৈয়দ আব্বাছ আৰাঘচিৰ। ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিৰ এই স্পষ্ট ঘোষণা। শান্তি চুক্তিত সহমত নোহোৱা ইজৰাইলক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। যুদ্ধবিৰতি উলংঘা কৰি শান্তিত ব্যাঘাত সৃষ্টি নকৰিব ইজৰাইলে। দীৰ্ঘ সময়ৰ অন্তত অশান্ত মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠা হোৱাৰ দিশে এতিয়া আগবাঢ়িছে। দিব লৈছোঁ আন এটা খবৰ। আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ত ডাঙৰ নিৰ্দেশনা। এতিয়াৰ পৰা আধাৰ কাৰ্ড কেৱল ভাৰতীয় লোকৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ কৰা হ'ব। নাগৰিকত্ব ঠিকনা আৰু জন্মৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ নহয়। আধাৰৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে দিছে এই নিৰ্দেশনা। উপযুক্ত পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। কেৱল ব্যক্তিগত পৰিচয় পত্ৰৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ড। আন এটা খবৰ, বিজেপিয়ে বিলুপ্ত কৰিব ইছলামপুৰৰ নাম। ইছলামপুৰ হ'ব শ্ৰীৰামপুৰ। ইছলামপুৰৰ ইছলাম শব্দ সলনি কৰি তাৰ ঠাইত লগাই দিব ৰামৰ নাম। ইছলামপুৰ হ'ব শ্ৰীৰামপুৰ। ইছলামপুৰ গাঁৱৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰৰ প্ৰশাসনে। ইছলাম শব্দ বিলুপ্ত কৰাক লৈ সৰব হৈছে মুছলমান সমাজ। ইয়াৰ বিৰুদ্ধে নামাজৰ পিছতে ৰাজপথলৈ ওলাই আহিছে অগণন মুছলমান। আল্লাহু আকবৰ ধ্বনি দি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে ইছলামক শেষ কৰিব বিচাৰিছে বুলি অভিযোগ মুছলমানৰ। পৃথিৱী থকালৈকে ইছলাম থাকিব বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে। ৰাজস্থানৰ জুনজুন জিলাৰ ইছলামপুৰৰ নাম সলনিৰ প্ৰস্তাৱক লৈ বিতৰ্কৰ সূত্ৰপাত। দিব লৈছোঁ আন এটা খবৰ। ডিজিটেল মিউজিয়াম নে ডিজিটেল বিভ্ৰান্তি? বিধানসভাৰ ডিজিটেল মিউজিয়ামত দিয়া হ'ল ভুল তথ্য। অসমৰ বিশেষজ্ঞসকলক উপেক্ষা বিধানসভাৰ ডিজিটেল মিউজিয়ামত। প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন। অসমৰ গৌৰৱৰ প্ৰতীক বিধানসভাতেই যদি ভুল তথ্য প্ৰদৰ্শিত হয় তেন্তে সত্যৰ ৰক্ষক কোন হ'ব? দিব লৈছোঁ আন এটা খবৰ। অহা 2 আগষ্টৰ পৰা দেশজুৰি হ'ব লোকপিয়ল। প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'বলৈ গৈ আছে লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনতে দেশজুৰি হৈছিল লোকপিয়ল। SC পৰ্টেল যোগে নাগৰিকে নিজে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় লোকপিয়ল। কিমান মানুহ গাঁৱত থাকে আৰু কিমান মানুহ চহৰত থাকে সেয়া বুজিবলৈ, আৰু শিক্ষা চিকিৎসা ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ, চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ, চাকৰি অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰকৰ বাবে কৰা হয় জনগণনা। ভাৰতত সাধাৰণতে 10 বছৰত এবাৰ হয় লোকপিয়ল। দিব লৈছোঁ আন এটা খবৰ। নিৰ্বাচনৰ পথাৰত নামিবনে কক্ৰজ জনতা পাৰ্টি? নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে। সামাজিক মাধ্যমত এতিয়া তীব্ৰ আলোড়ন সৃষ্টি হৈছে। যুৱ প্ৰজন্মৰ বিভিন্ন সমস্যা লৈ ৰাজপথত আন্দোলন গঢ়ি তোলা হৈছে। আনকি শিক্ষামন্ত্ৰী পদত্যাগৰ দাবীত দেশজুৰি গণ আন্দোলনৰো আহ্বান জনাইছে কক্ৰজ জনতা পাৰ্টিয়ে। কিন্তু ইয়াৰ পিছৰ পদক্ষেপ কি হ'ব? তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিক দল খুলি নিৰ্বাচনৰ পথাৰত নামিবনে? এইদৰে বিভিন্ন বিষয়ত চৰকাৰ আৰু প্ৰশাসনক আইনা দেখুৱাই থাকিব, তাক লৈ প্ৰশ্ন উঠিছে। কক্ৰজ জনতা পাৰ্টীৰ নেতাসকলে আচলতে কি বিচাৰিছে সেই সন্দৰ্ভত অৱশেষত ইংগিত দিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। তেওঁলোকৰ দলটোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজেনে নাই সেই প্ৰশ্নৰ উত্তৰত অভিজিতে কয় যে তেওঁলোকে নিৰ্বাচন খেলাৰ প্ৰশ্নই নুঠে। এই দেশত যদি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ অধিকাৰ আদায়ৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হয় তেনে দেশ কেনেকৈ চলিব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। মঙলবাৰে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ইংগিত দিয়ে যে তেওঁলোকে এইদৰে বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বিচাৰে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো বিশেষ ইচ্ছা তেওঁলোকৰ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, RSS আৰু বিজেপিৰ একেৰাহে সমালোচনা কৰিলেও অভিজিৎ দীপকেৰ এই মন্তব্যত এইটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকে লাভ কৰা জনসমৰ্থনক নিৰ্বাচনৰ ভোট বাকচত ব্যৱহাৰ কৰাৰ কোনো ইচ্ছা আপাতত নাই। এই সন্দৰ্ভত তেওঁ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি কয় যে বিশ্বৰ যিকোনো প্ৰান্তত কিবা এটা ঘটনা ঘটিলেই প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, কিন্তু দেশৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আত্মহত্যা কৰে তেতিয়া তেওঁ কোনো উচ্চবাচ্য নকৰে। অভিজিতে স্পষ্টকৈ কয় যে নীট পৰীক্ষাৰ কেলেংকাৰীৰ পিছত যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰথমে তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰা উচিত আছিল। সোমবাৰে তেওঁক ৰাজহুৱাকৈ চৰ মৰা ঘটনাৰ বাবে তেওঁ RSSক জগৰীয়া কৰে।
তেওঁৰ এই বক্তব্য অনুসৰি যেতিয়াই কোনোবাই এই চৰকাৰ বা তেওঁলোকৰ আদৰ্শৰ বিৰুদ্ধে মাত মাতে তেতিয়াই তেওঁলোকক আক্ৰমণ কৰা হয়। অভিজিত দলটোৱে যদি নিৰ্বাচনৰ পথাৰত নানামে তেন্তে শাসক আৰু বিৰোধী দুয়োটা শিবিৰেই কিছু পৰিমাণে সকাহ পাব। কিয়নো এই কক্ৰজ জনতা পাৰ্টীয়ে যদি নিৰ্বাচন খেলে তেন্তে নতুন প্ৰজন্মৰ সমৰ্থনৰ বাবে শাসক আৰু বিৰোধী দুই পক্ষৰে বহু নিৰ্বাচনী অংক সলনি হৈ যাব পাৰে।